নমস্কাৰ। আজি তোমালোকক মই এচিড, ক্ষাৰক আৰু লৱণৰ অধ্যায়টিৰ পিএইচৰ বিষয়ে আলোচনা কৰিম। পিএইচ কি? পিএইচ হৈছে এটা স্কেল। এটা দ্ৰৱ এটাত হাইড্ৰজেন আয়নৰ গাঢ়তা জোখা এটা স্কেল বা জুখিবলৈ ব্যৱহাৰ কৰা স্কেলকে আমি পিএইচ স্কেল বুলি কোৱা হয়। এই পিএইচ স্কেলৰ সহায়ত আমি কি জুখো যে দ্ৰৱ এটাত এচিডৰ তীব্ৰতা কিমান বা ক্ষাৰকৰ তীব্ৰতা কিমান বা হাইড্ৰজেন আয়নটো আমি জোখা হয়। ঠিক আছে। এতিয়া আমি যে সকলো বস্তুত পিএইচ বা এচিডৰ পৰিমাণ বা ক্ষাৰকৰ পৰিমাণ সঠিকভাৱে থাকিব লাগিব। যদি সাপোজ বৰষুণৰ পানী হওক বা আমাৰ দেহত পিএইচৰ পৰিমাণ যদি সঠিক পৰিমাণে নাথাকে তেনেহ'লে আমাৰ দেহ অসুস্থ হ'ব বা কি হ'ব, আমাৰ শৰীৰটো সঠিক পৰিমাণে নচলিব। এতিয়া আমি জানিব পাৰিম যে এই পিএইচ স্কেল হৈছে আমাৰ আৰম্ভ হয় 0। পিএইচ স্কেল পাত আৰম্ভ হয় 0 আৰু 0ৰ পৰা 14লৈকে 14লৈকে পিএইচ স্কেল পাত। ইয়াত আমি হাইড্ৰজেন H+ আয়ন আৰু OH আমাৰ যিটো আয়ন নে 1 2 3 4 5 6 7 এইটো 7 আমাৰ মিডিল 8 9 10 আমি এনেকৈ 14লৈকে। এতিয়া এই পিএইচ স্কেলৰ যিমানেই সোঁফালে যাব সিমানে আমাৰ পিএইচ মান বাঢ়ি যাব আৰু যিমানেই বাওঁফালে আহিব সিমানে কি হ'ব, ইয়াৰ পিএইচৰ মান কমি যাব আৰু পিএইচৰ মান কমি যোৱাৰ লগে লগে হাইড্ৰজেন আয়নৰ মান বাঢ়ি যাব, মানে এচিডটো বাঢ়ি যাব, তীব্ৰ এচিড হৈ যাব 0। পিএইচৰ মান 0 বা 1, পিএইচৰ মান 1 বুলি ক'লে পিএইচ 1 বুলি ক'লে কি হ'ব, তীব্ৰ এচিড হৈ যাব। আৰু যিমানেই পিএইচ বাঢ়িব সিমানে ক্ষাৰকীয় হৈ যাব। এই তীব্ৰ এচিড কাক বোলে? তীব্ৰ এচিড হৈছে যিবোৰ এচিডত বেছিকৈ হাইড্ৰজেন আয়ন উৎপন্ন হয় তাকে আমি তীব্ৰ এচিড বুলি কওঁ। তাৰমানে কি হয়, এই স্কেলৰ পৰা চাপ'জ আমি যিহেতু আমাৰ 0ৰ পৰা 14লৈকে আছে, ইয়াৰ মধ্য অৱস্থা হৈছে 7। ইয়াত প্ৰথম অৱস্থা বুলি কয়, প্ৰথম অৱস্থা। ইয়াৰ পৰা আমাৰ প্ৰশ্ন এটা আহে, প্ৰশমন বিক্ৰিয়া কি? এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত পৰস্পৰে পৰস্পৰৰ ধৰ্ম প্ৰশমন কৰা বা নোহোৱা কৰাকে আমাৰ প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। তাৰমানে এচিড আৰু ক্ষাৰক সম পৰিমাণে এচিড আৰু সম পৰিমাণে ক্ষাৰক যেতিয়া তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰক যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া তেওঁলোকৰ মাজত কি হ'ব, দুয়োটাই এটাই আনটোৰ গুণটো নোহোৱা কৰিব, পৰস্পৰৰ গুণ নোহোৱা কৰিব, তাক আমি প্ৰশমন বিক্ৰিয়া বুলি ক'ম। ইয়াত আমাৰ সমান ইয়াৰ পৰা এইখিনি ক্ষাৰক যিমান আহিব বা এচিডৰ সিমান হৈ যাব। গতিকে আমাৰ ইয়াত মধ্য অৱস্থাত আমি প্ৰশমন বুলি ক'ম। তাৰমানে প্ৰশমিত অৱস্থা কিমান হ'ব, আমাৰ 7। দ্ৰৱ এটাৰ প্ৰশমিত অৱস্থা বুলি ক'লে আমি কি বুলি ক'ব লাগিব, ইয়াৰ পিএইচৰ মান কিমান হ'ব, দ্ৰৱ এটাৰ প্ৰশমিত হৈ আছে, গতিকে সেই দ্ৰৱটোৰ পিএইচ মান কিমান হ'ব, সেই পিএইচ মান হ'ব আমাৰ 7। চাপ'জ আমি ধৰিলোঁ যে দ্ৰৱ এটাৰ পিএইচৰ মান আমাৰ কিমান আছে, 4 আছে। চ' এই দ্ৰৱটো আমাৰ ক্ষাৰক হ'ব নে এচিড হ'ব? পিএইচৰ মান 4 হ'লে আমাৰ কি হ'ব, এচিড হ'ব। এইটো এচিড হ'ব, কাৰণ ইয়াৰ পৰা এইটো প্ৰশমিত 8 9 10 এইবিলাক কি হ'ব, আমাৰ ক্ষাৰক হৈ যাব। ইয়াৰ পৰা ক্ষাৰক আৰু 7ৰ পৰা যিমানে কমি আহিব আমাৰ এচিডৰ গুণটো বাঢ়ি যাব। 7ৰ পৰা যিমানে আমাৰ পিএইচৰ মান কমি আহিব সিমানে আমাৰ এচিডৰ গুণটো বাঢ়ি যাব। পিএইচ মান কমা মানে এচিড বাঢ়া, আৰু পিএইচ মান বাঢ়ি যোৱাৰ লগে লগে আমাৰ এচিডৰ গুণটো কমি যোৱা, এই ক্ৰমান্বয়ে কি হ'ব, ক্ষাৰকীয় হ'ব। 14 আৰু বেছি ক্ষাৰকীয় হৈ যাব। পিএইচ বাঢ়াৰ লগে লগে আমাৰ কি হ'ব, ক্ষাৰটো বাঢ়ি যাব, বা আমাৰ এচিডটো কমি যাব বা আমাৰ হাইড্ৰজেন আয়নটো কমি যাব, তেনেকুৱা। এতিয়া এই পিএইচ স্কেল বা পিএইচ আমাৰ মাটিৰো পিএইচ আছে। মাটিত আমাৰ সম পৰিমাণে পিএইচ থাকিব লাগিব। আমাৰ শৰীৰতো পিএইচ যিটো আমাৰ
সমপৰিমাণ থাকিব লাগিব, নহ'লে আমাৰ শৰীৰত ৰোগে দেখা দিব। চাপ'জ আমাৰ শৰীৰটোৱে কিমান pH-ত কাম কৰিব পাৰে। যেতিয়া আমাৰ এচিড বাঢ়ি গ'লে আমাৰ প্ৰব্লেম হৈ যাব, ক্ষাৰক বাঢ়ি গ'লে প্ৰব্লেম হৈ যাব। আমাৰ শৰীৰটোৰ pH কিমান, আমাৰ শৰীৰটোৱে কিমান pH-ত কাম কৰে, সেইটো হৈছে আমাৰ কি, আমাৰ শৰীৰটোৱে কাম কৰে তোমাৰ এইটো হৈছে আমাৰ কি হয়, আগতে কৈছিলোঁ যে হাইড্ৰজেন আয়নটো আমাৰ বাঢ়ি গৈছে, H+ আয়নৰ গাঢ়তা বৃদ্ধি হৈছে। এই কাৰ্চিন দিছোঁ বাৰু, এইটো আমাৰ হাইড্ৰজেন আয়নৰ গাঢ়তা বাঢ়ি যাব, আৰু ইয়াত হাইড্ৰজেন আয়নৰ গাঢ়তা কমি যাব, কম আছে ইয়াতে। ঠিক আছে, এতিয়া আমাৰ শৰীৰটোৰ pH বা আমাৰ শৰীৰটো কিমান pH-ৰ ভিতৰত কাম কৰিব পাৰে, আমাৰ শৰীৰটো আমাৰ 7.0 পৰা 7.8। প্ৰশ্ন আহিব পাৰে যে আমাৰ শৰীৰটোৱে কিমান pH-ৰ ভিতৰত কাম কৰিব পাৰে। কিমান হয় এইটো, আমাৰ 7.0 পৰা 7.8-ৰ ভিতৰত। নহ'লে যেতিয়া আমাৰ যদি 7.0 বা 7.8-ৰ ভিতৰত নাথাকি আমাৰ শৰীৰটোৰ ভিতৰত যদি ক্ষী হৈ যায়, pH-ৰ মান ক্ষী হৈ যায়, কি হ'ব, এচিডৰ পৰিমাণটো বাঢ়ি যাব। আমাৰ বিভিন্ন ধৰণৰ আমাৰ যে হয় এচিডিটি হয়, কিবা হয়, এইবিলাক বাঢ়ি যাব। চ' যেতিয়া আমাৰ শৰীৰটোৰ pH আমাৰ এইখিনি থাকি যায় 7.0 পৰা 7.8 হৈ থাকি যায়, তেতিয়া আমাৰ দেহটো সুস্থ সবল হৈ থাকিব বা ঠিকে থাকিব শৰীৰটো। ঠিক আছে, ঠিক তেনেকৈ আমাৰ দাঁতৰ pH, আমাৰ মুখত pH-ৰ মান কিমান হ'লে আমাৰ কিমান থাকিব লাগে, বা আমাৰ কেতিয়াবা কি হয়, দন্তক্ষয় ৰোগ হয়, দাঁত ক্ষয় হয় আমাৰ। আমি যে ব্ৰাছ কৰোঁ, কিয় ব্ৰাছ কৰোঁ, কাৰণ যেতিয়া আমি খাদ্য খাওঁ তেতিয়া আমাৰ কি হয়, খাদ্যৰ কিছু অংশ বা ক্ষুদ্ৰ কণিকা আমাৰ দাঁতৰ মাজত ৰৈ যায়, আৰু সেই কণিকাবিলাকে কি কৰে, কিছুমান আমাৰ মুখৰ ভিতৰত থকা বেক্টেৰিয়াৰ দ্বাৰা বিক্ৰিয়া কৰি এচিড উৎপন্ন কৰে, আৰু সেই এচিডে কি কৰে, আমাৰ দন্তক্ষয় সৃষ্টি কৰে। তাৰমানে কেতিয়া হ'ব, কেতিয়া আমাৰ কিছু পৰিমাণে এচিড আমাৰ উৎপন্ন কৰিব, আৰু এচিডৰ পৰিমাণ বা pH-ৰ পৰিমাণ যেতিয়া আমাৰ কিমান হ'ব, 5.5তকৈ 5.5তকৈ যেতিয়া pH-ৰ মান আমাৰ যদি আমাৰ 5.5তকৈ কমি যায়, 5.5তকৈ যদি কমি যায় আমাৰ pH-ৰ মানটো, কমি গ'লে এচিডটো বেছি হ'ব, এচিডটো বেছি হ'লে কি হ'ব, আমাৰ 5.5তকৈ কমি গ'লে আমাৰ তেতিয়া আমাৰ দন্ত ক্ষয় হয় বা দাঁত ক্ষয় হয়। সেইকাৰণে আমি কি কৰিব লাগে, টুথপেষ্টৰ দ্বাৰা আমি খাদ্য খোৱাৰ পিছত দাঁত পৰিষ্কাৰ কৰিব লাগে, কাৰণ টুথপেষ্ট এক প্ৰকাৰ হৈছে আমাৰ কেনেকুৱা, ক্ষাৰকীয় ধৰ্মীয় দ্ৰব্য বা পদাৰ্থ। চ' আমি খাদ্য খোৱাৰ পিছত আমি টুথপেষ্টেৰে ব্ৰাছ কৰিব লাগে, নহ'লে আমাৰ দন্তক্ষয় হয়। আৰু আমাক সুধিব পাৰে যে মুখৰ ভিতৰত আমাৰ দন্তক্ষয় কেতিয়া হয়, কিমান pH-ৰ ভিতৰত, যে 5.5তকৈ যদি আমাৰ কি হয়, মুখৰ ভিতৰত pH মান কমি যায়, তেনেহ'লে আমাৰ দন্তক্ষয় হয়। এতিয়া আমি কিছুমান আমি আলোচনা কৰিম, সাংকেতিক চিহ্নৰ কথা আলোচনা কৰিম, ইয়াৰ ব্যৱহাৰৰ কথা আলোচনা কৰিম, ব্লিচিং পাউডাৰ, তাৰপিছত তেনেকুৱা আমাৰ আছে, বা লৱণ বুলি ক'লে আমি কি বুজোঁ, লৱণ হৈছে আমাৰ যিটো আমাৰ NaCl, সেইটো হৈছে আমাৰ লৱণ, সেইটো আমাৰ খোৱা লৱণ, যিটো সাধাৰণ আমি যে সাধাৰণ নিমখ খাওঁ, সেইটো হৈছে আমাৰ NaCl লৱণ। ঠিক তেনেকৈ আমি আৰু আলোচনা কৰিম লৱণ যিটো NaCl, ছ'ডিয়াম ক্লৰাইড, সেইটো। ঠিক তেনেকৈ আমি ব্লিচিং পাউডাৰ, ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি, ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি, ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম হৈছে আমাৰ কেলছিয়াম হাইপ'ক্লৰাইড। ইয়াৰ ৰাসায়নিক সংকেত কি, ব্লিচিং পাউডাৰ ইয়াৰ ৰাসায়নিক নামটো হৈছে আমাৰ কেলছিয়াম হাইপ'ক্লৰাইড। হাইপ'ক্লৰাইড।
হাইড্ৰক্লোৰাইড কেলছিয়াম হাইপোক্লোৰাইড ইয়াৰ ৰাসায়নিক সংকেতটো কেনেকুৱা ইয়াৰ ৰাসায়নিক সংকেত হৈছে আমাৰ CaOCl2 এইটো ৰাসায়নিক সংকেত তাৰ মানে এই ব্লিচিং পাউডাৰ কেনেদৰে প্ৰস্তুত কৰা হয় ব্লিচিং পাউডাৰক জানিব লাগিব ব্লিচিং পাউডাৰ ইয়াৰ ব্যৱহাৰৰ বিষয়ে জানিব লাগিব আমি ব্লিচিং পাউডাৰ ব্যৱহাৰ জানিম তাৰপিছত ইয়াৰ আমি ৰাসায়নিক নাম কি আহিব প্ৰশ্ন আহিব পাৰে যে ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি এতিয়া আমি লিখিব লাগিব কেলছিয়াম হাইপোক্লোৰাইড এটা আমাৰ কিতাপত যদি আমাৰ ব্লিচিং পাউডাৰ বুলি দিয়া আছে বা সাংকেতিক চিহ্নটো লেখা আছে কিন্তু আমাৰ যিটো ৰাসায়নিক নামটো আমাৰ দিয়া নাই চাগে কিতাপত তোমালোকৰ কিতাপত ইয়াতে আছে ব্লিচিং পাউডাৰ কিন্তু আমাৰ তাতে সেই নাই তোমালোকৰ ৰাসায়নিক নামটো নাই লিখি ল'বা এইটো কেলছিয়াম হাইপোক্লোৰাইড ইয়াৰ সাংকেতিক চিহ্ন হৈছে CaOCl2 কেলছিয়াম হাইপোক্লোৰাইড এতিয়া এই ব্লিচিং পাউডাৰ কেনেদৰে প্ৰস্তুত কৰা হয় ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয় আমাৰ যিটো শিথিল শুকান চূণ মানে কেলছিয়াম হাইড্ৰক্সাইড কেলছিয়াম হাইড্ৰক্সাইড আৰু কি হয় আমাৰ ক্লোৰিন যেতিয়া বিক্ৰিয়া কৰিলে আমাৰ কি উৎপন্ন হয় এইটো আমাৰ কেলছিয়াম হাইপোক্লোৰাইড ভালকৈ লিখি দিম মই এইটো আমাৰ এই ব্লিচিং পাউডাৰটো কেনেদৰে প্ৰস্তুত কৰা হয় আমি লিখিব লাগিব শিথিল চূণ যিটো শিথিল শুকান চূণ কেলছিয়াম হাইড্ৰক্সাইড আৰু আমাৰ ক্লোৰিন যেতিয়া বিক্ৰিয়া কৰিব সেই বিক্ৰিয়াৰ ফলত আমাৰ উৎপন্ন হয় CaOCl2 আমাৰ যে কেলছিয়াম হাইপোক্লোৰাইড আমাৰ H2O এইটো আমাৰ উৎপন্ন হয় কেলছিয়াম হাইপোক্লোৰাইড বা ব্লিচিং পাউডাৰ এইটো আমাৰ উৎপন্ন হয় ঠিক তেনেকৈ এতিয়া আমি কি কৰিম ব্লিচিং পাউডাৰ আমি যদি ব্যৱহাৰ বুলি কওঁ ব্লিচিং পাউডাৰ আমি ক'ত ব্যৱহাৰ কৰোঁ বিভিন্ন ব্লিচিং পাউডাৰৰ ব্যৱহাৰ হৈছে আমি বিভিন্ন প্ৰকাৰৰ ইয়াক আমি কি কৰিম ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰোঁ ব্লিচিং পাউডাৰ আৰু খোৱা পানীৰ বীজাণুমুক্ত কৰিবলৈ আমি ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰোঁ খোৱা পানীৰ বীজাণুমুক্ত কৰিবলৈ ঠিক আমি যেনেকৈ আমি যিহেতু চূণৰ পৰা বনাইছোঁ এইটো চূণ শিথিল চূণ আমি যেতিয়া আমাৰ পানীবিলাক আমাৰ কি হয় দূষিত হৈ যায় তেতিয়া আমি কেতিয়াও চূণ দিয়া দেখা পাওঁ যে পানীত চূণ দিয়ে কিয় দিয়ে আমি কওঁ কেতিয়াবা যে ব্লিচিং পাউডাৰ দিব লাগিব ব্লিচিং পাউডাৰ দিয়ে কেতিয়াবা চূণো দিয়ে তাৰমানে কি যিহেতু আমি চূণৰ পৰা শিথিল শুকান চূণৰ পৰা আমি কি ব্লিচিং পাউডাৰ প্ৰস্তুত কৰিছোঁ গতিকে আমি চূণো দিব পাৰোঁ বা ব্লিচিং পাউডাৰ ইউজ কৰিব পাৰোঁ তেনেকুৱা এতিয়া আমি কি কৈছোঁ ব্লিচিং পাউডাৰ ব্যৱহাৰ খোৱা পানী বীজাণুমুক্ত কৰিবলৈ আমি ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি বেকিং ছ'ডাৰ ৰাসায়নিক নাম এতিয়া আমি বেকিং ছ'ডা আৰম্ভ কৰিম বেকিং ছ'ডা যদি বেকিং ছ'ডা আমাৰ এই বেকিং ছ'ডা হৈছে বেকিং ছ'ডা ইয়াতে আছে কিতাপত বেকিং ছ'ডা বেকিং ছ'ডা ৰাসায়নিক নাম কি বেকিং ছ'ডাৰ ৰাসায়নিক নাম ইয়াত লেখা আছে বাৰু কিতাপত আছে তোমালোকৰ কিতাপত আছে ইয়াতে ৰাসায়নিক নামটো ৰাসায়নিক নাম সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু ইয়াৰ সাংকেতিক চিহ্ন হৈছে NaHCO3 সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ইয়াত আমাৰ কি বেকিং সোডাৰ ৰাসায়নিক সংকেত আৰু ৰাসায়নিক নাম সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বেকিং সোডা ৰাসায়নিক নাম সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট
আৰু ইয়াৰ আমাৰ সাংকেতিক চিহ্নটো হৈছে NaHCO3 গতিকে এইটো আমাৰ লিখিব আহিব পাৰে ইয়াৰ ৰাসায়নিক নাম ৰাসায়নিক নাম কি হা এইটো লিখিলো আমি ইয়াৰ ৰাসায়নিক সংকেত কি হ'ব বেকিং সোডাৰ বা এইটো আমাক দিব পাৰে NaHCO3 ইয়াৰ মানে ৰাসায়নিক নাম কি এইটো দিব পাৰে বা সাধাৰণ নাম কি সাধাৰণ নাম বেকিং সোডা তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আমাৰ ইয়াত গতিকে এই বেকিং সোডাটো আমি ক'ত ব্যৱহাৰ কৰোঁ যেতিয়া আমি খাদ্যবিলাক ভালদৰে মৰমৰীয়া কৰিবলৈ ব্যৱহাৰ কৰোঁ আমি যে ফুলৰি হওক বা ফুলৰি বনোৱাৰ কাৰণে বা পকৰি বনোৱাৰ কাৰণে যেতিয়া মচমচীয়া বা মৰমৰীয়া কৰিবলৈ আমি কি এই বেকিং সোডা ব্যৱহাৰ কৰোঁ আৰু আমি কি কৰিব বস্তুবিলাক কিছুমান ক্ষেত্ৰত আমি খাদ্য বস্তু সোনকালে সিজাৰ কাৰণে আমি কি কৰোঁ বেকিং সোডা আমি ব্যৱহাৰ কৰোঁ আৰু আমাৰ যেতিয়া বেকাৰীত পাউৰুটি হওক কেক আদি মানে ফুলাবলৈ আমি কি কৰোঁ বেকিং সোডা ব্যৱহাৰ কৰোঁ ফুলি উঠিবলৈ বা কোমল হ'বলৈ আমি এই বেকিং সোডা ব্যৱহাৰ কৰোঁ এইবিলাক লিখিলে হ'ব তাৰপিছত আমি আৰু ইয়াক ব্যৱহাৰ কৰা হয় কিছুমান কি বুলি কয় যেহেতু এটা কি এটা অম্লনাশকৰ উদাহৰণ বেকিং সোডা এটা আছে অম্লনাশকৰ উদাহৰণ অম্লনাশকৰ উদাহৰণ সেইকাৰণে ইয়াক কি কৰা হয় এই এটা ক্ষাৰকীয় বেকিং সোডা এটা ক্ষাৰকীয় পদাৰ্থ ক্ষাৰকীয় হোৱাৰ কাৰণে ইয়াক সেই কৰা হয় অতিৰিক্ত এচিড দূৰ কৰিবলৈ ইয়াক আমি ব্যৱহাৰ কৰোঁ অতিৰিক্ত এচিড দূৰ কৰাৰ কাৰণে যেতিয়া আমি খাদ্যত খালে আমাৰ কিছুমান খাদ্যত তেলজাতীয় খাদ্য খালে আমাৰ কেতিয়াবা গেষ্ট্ৰিক হয় বা তোমাৰ কি হয় এচিডিটি হয় তেতিয়া আমি এই বেকিং সোডা খাব পাৰোঁ তেতিয়াহে আমাৰ কি হ'ব এচিডৰ পৰিমাণটো কমাই দিয়ে তেনেকুৱা এতিয়া আৰু আছে আমাৰ কাপোৰ ধোৱা সোডা বা ৱাশ্বিং সোডা ইয়াৰ ৰাসায়নিক নাম কি ইয়াৰ ৰাসায়নিক নাম হৈছে সোডিয়াম কাৰ্বনেট বেকিং সোডাৰ যিটো আমাৰ ৱাশ্বিং সোডা বা কাপোৰ ধোৱা সোডা এই কাপোৰ ধোৱা সোডা আমাৰ কি কাপোৰ ধোৱা সোডা কি বস্তু ইয়াৰ ৰাসায়নিক নাম কি ইয়াৰ সাংকেতিক চিহ্ন কি ৰাসায়নিক নাম হৈছে সোডিয়াম কাৰ্বনেট কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক নাম হৈছে সোডিয়াম কাৰ্বনেট ইয়াৰ ৰাসায়নিক নাম সোডিয়াম কাৰ্বনেট আৰু সাংকেতিক চিহ্ন কি হৈছে আমাৰ সোডিয়াম কাৰ্বনেট Na2CO3 কাপোৰ ধোৱা সোডা ইয়াৰ ৰাসায়নিক নাম সোডিয়াম কাৰ্বনেট আৰু ৰাসায়নিক সংকেত আমাৰ কি Na2CO3 আহিব পাৰে যে Na2CO3 সাধাৰণ নাম কি কাপোৰ ধোৱা সোডা বা ৱাশ্বিং সোডা বা ইয়াৰ আমাৰ নামটো আহিব পাৰে ইয়াৰ ৰাসায়নিক নাম কি কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক নাম কি এইটো আমাৰ সোডিয়াম কাৰ্বনেট তেনেকুৱা কাপোৰ ধোৱা সোডাক আমি ক'ত ব্যৱহাৰ কৰোঁ আমি চাবোন কাগজ উদ্যোগত আমি ইয়াক ব্যৱহাৰ কৰোঁ তাৰপিছত পানীৰে স্থায়ী কঠিনতা দূৰ কৰিবলৈ আমি ইয়াক ব্যৱহাৰ কৰোঁ কিতাপত আছে তোমালোকৰ গতিকে এইখিনি চাই ল'বা এইবিলাক বস্তু আৰু আচলতে মই তোমালোকক ভালদৰে ভিডিঅ'বিলাক দিব পৰা নাই ৰেগুলাৰ বা প্ৰতিদিনে ৰেগুলাৰভাৱে আৰু চিষ্টেমেটিকলি দিব পৰা নাই চ' তাৰ বাবে দুখিত কিছুমান অসুবিধাৰ কাৰণে মই এইবিলাক দিব পৰা নাই আচলতে বা চিষ্টেমেটিকলি দিব পৰা নাই চাই থাকিবা তোমালোকে ভিডিঅ'বোৰ পিছলৈকে মই আৰু বহুত ভাল ভিডিঅ' বনাম ষ্টাৰ্টিং কৰিছোঁ জাষ্ট বৰ্তমান চ' পিছলৈকে কিন্তু বহুত ভাল ভিডিঅ' পাবা আৰু এতিয়া তোমালোকক মই সেইদিনা কৈছিলোঁ যে যদি আমি এইবিলাক লিখিব লাগে সাংকেতিক চিহ্নবিলাক এই সাংকেতিক চিহ্ন লেখাৰ আগতে কিন্তু আমি বহুত কথা জানিব লাগে আমি যিমান বিক্ৰিয়া আছে কিবা আছে এইবিলাক আমি সদায় সাংকেতিক চিহ্নৰ দ্বাৰাই লিখোঁ সাংকেতিক চিহ্নটো কেনেদৰে লিখিবা তোমালোকে তাৰ ওপৰত বাৰু মই এটা ভিডিঅ' বনাম সাংকেতিক চিহ্ন কেনেদৰে লেখা হয় আচলতে যে Na2CO3 এনেকুৱা ধৰণৰ যে তোমাৰ হাইড্ৰক্লৰিক
HCl 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 এনেকৈ H2O পানীটো H2O এতিয়া H2 হৈছে এতিয়া মানে এতিয়া 2 কিয় নহ'ল বা 4 কিয় নহ'ল এতিয়া 3 কিয় নহ'ল আচলতে এই H2O কিয় লেখা হ'ল H2O এটা 4 কিয় নহ'ল এই বিষয়ে তোমালোকক মই এটা ভিডিঅ' দিম আৰু এইবিলাক জানাৰ কাৰণে আমি আচলতে ক্লাছ 9ত বা 9ম শ্ৰেণীত তোমালোকে পাই আহিছা তথাপিও মই তোমালোকক মনত পেলাই দিয়াৰ কাৰণে আকৌ এই সাংকেতিক চিহ্নবিলাকৰ মানে বিষয়ে এটা ভিডিঅ' বনাম নেক্সট পালাত আৰু সেইবিলাক জানাৰ কাৰণে আমি কি জানিব লাগিব যে মৌলৰ যিটো আমাৰ আধুনিক পৰ্যাবৃত্ত তালিকা তোমালোকক কৈছিলোঁ মই আগৰ এটা ভিডিঅ'ত পৰ্যাবৃত্ত তালিকা জানিব লাগিব আধুনিক পৰ্যাবৃত্ত তালিকা আৰু সেই তালিকাখনত থকা আমাৰ পাৰমাণৱিক সংখ্যা যিটো এটমিক নাম্বাৰ আৰু মৌলবিলাকৰ নাম জানিব লাগিব আমি একফালৰ পৰা তেনেকৈ আৰু বাকী কিছুমান ইয়াৰ যোজ্যতাৰ বিষয়ে জানিব লাগিব যোজ্যতা আৰু সেইবিলাক জানিলেহে আমি ইয়াৰ সাংকেতিক কি বুলি কয় মৌলবিলাকৰ ৰাসায়নিক নাম্বাৰ এইবিলাক আমি লিখিব পাৰিম বা H2O কিয় হ'ল HCl কিয় হ'ল এইবিলাক কথা আমি লিখিব পাৰিম ইয়াৰ যোজ্যতাৰ বিষয়ে জানিলে এই তাত তোমালোকক কৈছিলোঁ মই যে তোমালোকক মই এখন কি দেখাম মডাৰ্ণ পিৰিয়ডিক টেবল সেইখন যে চাই লোৱা মই তোমালোকক আজি দেখাইছোঁ মোৰ ঘৰত এখন অনা হৈছে মোৰ তোমালোকে আনি ল'বা এখন কিতাপত আছে বাৰু কিতাপত থাকিলেও ইয়াত ধুনীয়াকৈ দিয়া আছে যে কোনবিলাক ধাতু কোনবিলাক অধাতু কোনবিলাক ধাতুকল্প 18 বৰ্গৰ মৌলবিলাকক কি বুলি কোৱা হয় 17 বৰ্গৰ মৌলবিলাকক কি বুলি কোৱা হয় 1 বৰ্গৰ মৌলবিলাকক কি বুলি কোৱা হয় বিভিন্ন কথা ইয়াৰ পৰা জানিব পাৰিবা কিতাপ নালাগে আমাক কিতাপখন একো নপঢ়িলেও আমি ইয়াৰ পৰা জানিব পাৰিম বা মুখস্থ কৰিব পাৰিম সেইকাৰণে তোমালোকে এইখন আনি থবা এইখন চাওঁ ইয়াৰ পৰা তোমালোকে বহুত কথা শিকিব পাৰিবা আৰু মই যে তোমালোকক কৈছোঁ যে আমি যে কেমিকেল ৰিয়েকশ্যন শিকিছোঁ ইকুৱেশ্যন শিকিছোঁ এইবিলাকত আমাক কি লাগিব এই সাংকেতিক চিহ্নবিলাক লাগিব বা মৌলবিলাকৰ নামবিলাক আমি সাংকেতিক চিহ্ন দ্বাৰা লিখিছোঁ চ' ইয়াৰ যোজ্যতাৰ বিষয়ে জানিব লাগিব আমি সেই বিষয়ত মই নেক্সট পালে এটা ভিডিঅ' দিম স্পেচিয়েলি আৰু মৌলবিলাকৰ নামবিলাক কেনেদৰে লেখা আমি এই যৌগবিলাকৰ নাম কেনেদৰে লিখিছোঁ সেইবিলাকে আমি তোমালোকক এটা ভিডিঅ' মই বনাম আৰু পিছলৈকে তোমালোকক মই বহুত ভাল ভাল কথা ক'ম ইয়াৰ বিষয়ে ছায়েন্সৰ লগত যিটো জড়িত হয় আমাৰ প্ৰেক্টিকেলৰ কিছুমান কথা ক'ম মই তোমালোকক ছাপ'জ মাইক্ৰস্কোপ তোমালোকক মই ব্যৱহাৰ শিকাম মাইক্ৰস্কোপ কেনেদৰে ব্যৱহাৰ কৰে এনেকৈ মাইক্ৰস্কোপ দেখুৱাম তোমালোকক কেনেদৰে ব্যৱহাৰ কৰে আৰু মাইক্ৰস্কোপৰ কোনটো পাৰ্টৰ নাম কি কি এইবিলাক ডিটেইলছ তোমালোকক মই এটা ভিডিঅ'ৰ দ্বাৰা মানে তোমালোকক বুজাম চ' তোমালোকে ভিডিঅ' চাই থাকিবা আৰু ময়ো মানে কি হয় প্ৰতিদিনে বা মানে নিয়মিতভাৱে ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম বৰ্তমান অলপ অসুবিধা হৈছে মোৰ কিছুমান পাৰ্চনেল সমস্যাৰ কাৰণে সেইকাৰণে আৰু অলপ হেৰি হৈছে তোমালোকক ছিষ্টেমেটিকলি বা পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেদৰে মই তোমালোকক ভিডিঅ'বিলাক বনোৱাৰ কাৰণে চেষ্টা কৰিম এতিয়া হ'ব আজি বাৰু এইখিনিয়ে তোমালোকক মই ক'লোঁ আৰু নেক্সট পালত মই তোমালোকক বাৰু সেই ৰাসায়নিক সংকেত বা মৌল বিভিন্ন ধৰণৰ আমি ছাপ'জ H2O HCl কেনেকৈ হ'ল ইয়াত 2 হৈছে 4 নহ'ল ইয়াত 1 নাই 2 নাই আমি 2 নাই 3 নাই 1 নাই আমি কেনেকৈ এইবিলাক আমি লেখা হয় নামবিলাক কেনেকৈ লেখা হয় সেই বিষয়ে বা সাংকেতিক চিহ্নবিলাক কেনেদৰে লেখা হয় সেই বিষয়ে এটা ভিডিঅ' বনাম গতিকে চাই থাকিবা আৰু ঠিক আছে নমস্কাৰ